হাজোত গৰু চোৰক হাতেলতে ধৰি গতালে আৰক্ষী। কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ বিভিন্ন প্ৰান্তত গৰু চুৰি হোৱা ঘটনাই ৰাইজৰ নিদ্ৰা হৰিছে। তেনে সময়তে পুনৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰদামপুৰ গাঁৱত এক গৰু চুৰি কাণ্ড সংঘটিত হৈছে। আজি হাজোৰ দামপুৰত গৰু চোৰক গৰাকীক ৰাইজে আটক কৰিবলৈ সক্ষম হৈছে। ধৃত গৰু চোৰ গৰাকী হৈছে হাজো দামপুৰৰ ইদুল আলী। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ইদুল আলীয়ে দামপুৰৰ বাপধন আলী নামৰ এগৰাকী লোকৰ এজনী গাভিনী গাই চুৰ কৰি দামপুৰৰ গধাচুবাৰ কবৰস্থানত বান্ধি ৰাখে। পিছত পৰিয়ালৰ লোকে গৰুটো বিচাৰ খোচাৰ কৰি ইদুল আলীক গৰুটোৰ সৈতে হাতেলতে ধৰা পেলায়। পিছত ৰাইজে আটকাধীন গৰু চোৰগৰাকীক হাজো থানাৰ আৰক্ষীক গতাই দিয়ে। আলিকাষৰে বাপধন আলীৰ এটা গাভিন কৰি চুৰিছে। পিছত গৰুটো পালে আৰু ল'ৰাজনো সিহঁতৰ ঘৰতে কৰায়ত্ব কৰি পুলিচক গতাই দিয়া হয়। আৰু ল'ৰাটোৰ নাম কি? ইদুল আলী বোলে, দামপুৰ গধাচুবা। গৰুটো কাৰ আছে? বাপধন আলী, তেখেতৰ ঘৰ বৰদামপুৰ আলিকাষ। ছাৰ তাৰমানে আমাৰ গৰু বহুত চুৰ হৈছে, কিন্তু যোৱা ৰাতি তাৰমানে 8:30 মান 9টা বজাত এই ল'ৰাটো আছিল। আহাতে আমাৰ গাঁৱৰ ওচৰৰ ল'ৰা তাৰমানে 3-4জন ল'ৰা লগ হৈ পেলাই কৈছে যে ল'ৰা বেয়া ল'ৰা সোমাইছে আমাৰ চুবাত, ল'ৰাকেইজনে চাই আছে। আৰু তাৰপিছত একবাৰ দেখা পাই কেনে খেদিলা, খেদিৰ পিছত গেল। আৰু তাৰপিছত আৰু 9:30 না 10টা বজাত আৰু আকৌ আছিল। অহাৰ পিছত তেতিয়াও একবাৰ দেখা পালা, খেদিলা। খেদিৰ পিছত কমাই অলপ আগৰ টাৰ্ণিং এটা আছে, টাৰ্ণিঙৰ গুচি গ'ল। আৰু তাৰপিছত দেখা নাপালা আৰু নাই ৰাতিটো গেল এনেকৈ। তাৰপিছত থাকিলে আমাৰো ঘুন্দি টোপনি নাযায়, গৰু গাই আছে, গাড়ী মটৰ আছে, ভাবি থাকোঁ ৰাতি হ'লে যে শব্দ পালে উঠি আহোঁ। তাৰমানে থাকিলে এনেকৈ আৰু যেতিয়া গাঁৱৰ চুৰ হ'ব, সেইটো চোৰক আমি কিমান ৰক্ষণ কৰিম। গাঁৱৰ ওচৰৰ ল'ৰা ডেকা বান্ধৱবিলাক চববিলাক চাহ চিন্তাকে থাকে, ৰাতি 12টা বজাত থাকে, টোপনি নাযায়। তাৰমানে বহুত চুৰ হৈছে আৰু যে গৰুৰ তাৰমানে যিখিনি দৰকাৰ আছে সেইখিনি অলপমান চাহ চিন্তা কৰিব লাগে। আৰু যে অকল যে চোৰকো লাই দিব নালাগে, ডকৰীকো লাই দিব নালাগে। তাৰমানে গৰু দোকান পাবলৈ কওঁ, গৰুৰ দোকান মানে এতিয়া মাইচ চুপাত অৰ্থাৎ কবৰস্থান অনুষ্ঠানত তাতে বান্ধি থোৱা হৈ আছে, গৰু তাৰ পৰা উদ্ধাৰ কৰা হৈছে। এতিয়া সেইটো আৰু নাজানো, আৰু ল'ৰাটোৰ যে গৰুটোৰ যে বিক্ৰী কাৰণে যে পইচা আনিছে আমি সেইটোবিলাক নাজানো। ল'ৰাটোৰ নাম কি? ইদুল আলী। সেই ল'ৰাটোৰ নাম ইদুল আলী। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।